1948 চনতে স্থাপিত এটা লাইব্ৰেৰী মানে পুথিভঁৰাল আৰু এই পুথিভঁৰালটোৰ ওচৰতে আমাৰ দুজন দাদাই ফটো তুলি আছে ফটো তুলিছে এইখিনি চাওক বহুত পুৰণি সমল ইয়াত আছে সমলখিনিৰ মাজতে আপোনাৰ ভাল খবৰ এটা আপোনালোকক দেখাই দিছোঁ ধনেশ পক্ষী বোলে সংখ্যা বাঢ়িছে আৰু তাৰ এটা নিউজো ওলাইছিলে এনেদৰে আৰু নিউজ কাটিংটো ইয়াত এনেদৰে খুব ধুনীয়াকৈ লগাই ৰাখিছে সময়ৰ কাম সময়ত নকৰাটো মোৰ এটা পুৰণি অভ্যাস আৰু সেই অভ্যাসৰ বাবে আজি কিছুমান ভিডিঅ' ফুটেজ ডিলিট হৈ গ'ল আৰু যি কি নহওক অকণমান আছে এই ফুটেজকেইটা আমি গৈছিলোঁ কেইদিনমান আগতে চলাপথাৰ শ্যাম মন্দিৰলৈ আৰু তাত মন্দিৰটোত বিভিন্ন বস্তুৱে দেখিলোঁ এটা লাইব্ৰেৰীটো হৈছে 1948 চনৰ লাইব্ৰেৰী প্ৰতিষ্ঠাহে হৈছিল আপোনালোকে 1948 চনৰ তাতো ডকুমেণ্ট বিচাৰিব আহক মই দেখাম আপোনালোকক এইটো এটা খুব ধুনীয়াকৈ সযত্নে ৰখা লাইব্ৰেৰী আৰু ইয়াত এখন সোণৰ কিতাপো আছে দাদা এখন কি কিতাপ বুলি কয় কামাবাছা বুলি কয় আচ্ছা আৰু 1948 চনৰ যিটো লাইব্ৰেৰী দেখিলোঁ লাইব্ৰেৰীটোৰ ডকুমেণ্ট কিবা আছেনে ইয়াতে ভিজিট কৰিবলৈ আহে মানুহবিলাক হয় আচ্ছা প্ৰথমতে 1948 চনৰে আছে বৰ ধুনীয়াকৈ ৰাখিছে বস্তুখিনি ইয়াৰ পিছত এনেকৈ গোটেইখিনিৰে আছে ন এইখন কণ্টিনিউ হৈ আছে মানে তেতিয়াৰ পৰা এতিয়ালৈকে একদম আপ টু ডেট আচ্ছা লেটেষ্ট কোনবা আহিছে নেকি আমাৰ লেটেষ্ট আছে এইটো ইয়াত আছে আপোনাৰ 2023 চনৰ 2 ডিচেম্বৰ USA এইজন ক'ৰ পৰা আহিছিলে বুলি ক'লে USA আচ্ছা আৰু দাদা কিতাপখন অকণ মেলি দিবচোন এইখন হৈছে দ্য গল্ডেন বুক আগতে মই এটা ব্লগ আপোনালোকক বনাই গৈছিলোঁ নামফাকেত দ্য গল্ডেন বুক বুলি আৰু তাৰে এটা এনেকুৱা একেই কিতাপেই হয় ইয়াত অকল এখনেই আছে এই ভাষাটো কি ভাষাত লিখা আছে বাৰু বাৰ্মিজ ভাষা ন আৰু আপোনালোকৰ লাইব্ৰেৰীটো অকণমান চাওঁ সেই ধুনীয়াকৈ বস্তু কিছুমান সজাই থৈছে ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁৱেই আমি তিনিগৰাকী বহাৰ পিছত আমাক ধুনীয়াকৈ বস্তুখিনি দেখালে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে ন ইয়ালৈ মানুহ আহি থাকে আমি সেইটো সৌভাগ্যৱান আমি যে বিভিন্ন ঠাইৰ মানুহ ইয়ালৈ আহে চাউথ কোৰিয়া থাইলেণ্ড ম্যানমাৰ লাওছ কম্বোডিয়া অষ্ট্ৰেলিয়া ছুইজাৰলেণ্ড মানুহ আহি থাকে ইয়ালৈ এখন ক'ৰ হৈ ক'লে দাদা এইটো শ্ৰীলংকাৰ হয় শ্ৰীলংকা আমাৰ 1948 চনৰ পৰা আছে 1948 চনৰ পৰা আছে কণ্টিনিউ আছে ভাল মানুহ যিসকল আহিছে ভূপেন হাজৰিকাৰো আছে এই লাইব্ৰেৰীটোত বিভিন্ন বস্তু আছে তাৰ ভিতৰত এইকেইটা বস্তু দেখিছেনে বাৰু কিবা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নিচিনা লাগিছে আচলতে মই বস্তুটো নাজানো দাদা এইকেইটা বস্তু আচলতে কি হয় এটা ভান্তিসকলে যেতিয়া তেওঁলোকে ভিক্ষা মাগিবলৈ যায় আচ্ছা এইকেইটা লৈ যায় এইকেইটাতে তেওঁলোকে ডিঙিত ওলমাই লয় আৰু ৰাইজে যি পাৰে সেইটোকে ইয়াত দিয়ে আৰু এইটো কি বুলি কয় এইটো চিপিক বুলি কয় চিপিক খুব এটা আটোমটোকাৰিকৈ ৰখা এটা লাইব্ৰেৰী এটা পুথিভঁৰাল আৰু পুথিভঁৰালত এনেদৰে বহুতখিনি গামোচা এইখিনি গামোচা কোনে পাইছিলে বাৰু আমাৰ এজন প্ৰয়াত ভান্তি যে হয় তেখেতকে সম্বৰ্ধনা দিয়ে আৰু এইবিলাক আচ্ছা তেওঁ সেইখিনিও ধুনীয়াকৈ সযত্নে ৰাখিছে ন আৰু এইফালে তেখেতে জীৱন জোৰা যিখিনি প্ৰাপ্তি সেইখিনি আমি এনেকৈ প্ৰিজাৰ্ভ কৰিছোঁ এতিয়া আপোনাৰ ইয়াতে আছে তেখেতক মানে ডক্টৰেট দিয়া যিটো ডক্টৰেটটো ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰতিটো ভাল কামৰ আঁৰতে এজন বিশেষ ব্যক্তি থাকে আৰু মোৰ এই ব্লগটো যে বনাইছোঁ এই ব্লগটো বনোৱাৰ আঁৰত এগৰাকী বিশেষ ব্যক্তি আছে জয়ন্ত দা আপোনালোকে চেছৰ আগতে দেখিছে জয়ন্ত দা আজি মোক ব্লগটো বনাই দিওঁতে কেমেৰা ধৰি সহায় কৰি দিছে